নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আজি কইনাধৰাত অনুষ্ঠিত হল মুখ্যমন্ত্ৰীৰ প্ৰথমখন কেবিনেট বৈঠক আৰু কেবিনেট বৈঠকত কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অতি শীঘ্ৰেই ৰাজ্যত বলবৎ হ'ব ইউচিচি এই মুহূৰ্তত আমি সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো এটা ডাঙৰ খবৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছে কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইউচিচিৰ আওতাৰ পৰা বাহিৰত থাকিব ধৰ্মীয় ৰীতি নীতি পৰম্পৰা ইউচিচি আওতাৰ পৰা বাহিৰত থাকিব ইউচিচিৰ আওতাত নাথাকিব জনগোষ্ঠীয় লোকসকল অসমত অতি শীঘ্ৰেই বলবৎ হ'ব ইউচিচি আৰু ইউচিচিক লৈ এতিয়া হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আমি এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো আজি কইনাধৰাত অনুষ্ঠিত হৈছে মুখ্যমন্ত্ৰীৰ প্ৰথমখন কেবিনেট অনুষ্ঠিত হৈছে আৰু কেবিনেটত কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইউচিচি খচৰাক অনুমোদন জনালে চৰকাৰৰ প্ৰথমখন কেবিনেটে আমি জনাই যোৱাৰ চেষ্টা কৰিছো প্ৰতিগৰাকী দৰ্শকক আটাইতকৈ ডাঙৰ খবৰ চাৰিটা গুৰুত্বপূৰ্ণ বিষয়ত কঠোৰ হ'ব এতিয়া ইউচিচি এই মুহূৰ্ত আটাইতকৈ ডাঙৰ খবৰ বিয়াৰ বয়সত ন্যূনতম সীমা নাথাকিব ইউচিচি অসমত শীঘ্ৰে বলবৎ হ'ব যদি বলবৎ হলে ৰাজ্যত কোনেও কৰিব নোৱাৰিব বহু বিবাহ ডাঙৰ খবৰ প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো সম্পত্তিৰ ক্ষেত্ৰত পুত্ৰৰ সমানে কন্যাই লাভ কৰিব সম্পত্তিৰ ক্ষেত্ৰতো পুত্ৰৰ সমানে লাভ কৰিব কন্যাই এই মুহূৰ্তত জনাই যোৱাৰ চেষ্টা কৰিছো আটাইতকৈ ডাঙৰ খবৰ এটা ডাঙৰ খবৰ লিভিং ৰিলেশনশিপ বন্ধ হ'ব আটাইতকৈ ডাঙৰ খবৰ প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো যেহেতু কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আমি এই মুহূৰ্তত জনাই গৈছো ইউচিচিৰ আওতাৰ পৰা বাহিৰত থাকিব ধৰ্মীয় ৰীতি নীতি পৰম্পৰা নাথাকিব জনগোষ্ঠীয় লোকসকল ইউচিচিৰ আওতাত নাথাকিব জনগোষ্ঠীয় লোকসকল লিভিং ৰিলেশনশিপ সম্পূৰ্ণৰূপে বন্ধ কৰা হ'ব অসমত অতি শীঘ্ৰেই বলবৎ হ'ব ইউচিচি আৰু বলবৎ হলে চাৰিটা কঠোৰ নিয়ম মানিব লাগিব ৰাজ্যত কোনেও কৰিব নোৱাৰিব বহু বিবাহ কৰিব নোৱাৰিব এই মুহূৰ্তত জনাই গৈছো প্ৰতিগৰাকী দৰ্শকক আটাইতকৈ ডাঙৰ খবৰ ইউচিচিৰ আওতাত নাথাকিব জনগোষ্ঠীয় লোকসকল ইউচিচিৰ আওতাত নাথাকিব এই মুহূৰ্তত জনাই গৈছো আৰু পুত্ৰৰ সমানে সম্পত্তি লাভ কৰিব কন্যাই ডাঙৰ খবৰ জনাই যোৱাৰ চেষ্টা কৰিছো প্ৰতিগৰাকী দৰ্শকক লিভিং ৰিলেশনশিপ সম্পূৰ্ণৰূপে ৰাজ্যত বন্ধ হ'ব আৰু ইউচিচিৰ আওতাৰ পৰা বাহিৰত থাকিব ধৰ্মীয় ৰীতি নীতি পৰম্পৰা ইউচিচিৰ আওতাত নাথাকিব জনগোষ্ঠীয় লোকসকল এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ সকলো ধৰ্মৰ ক্ষেত্ৰত বিবাহৰ পঞ্জীয়ন বাধ্যতামূলক কৰিব সকলো ধৰ্ম কেৱল হিন্দুৱে নহয় সকলো ধৰ্মৰ ক্ষেত্ৰত বিবাহ পঞ্জীয়ন বাধ্যতামূলক হ'ব চাৰিটা গুৰুত্বপূৰ্ণ বিষয় এতিয়া কঠোৰ হৈছে ইউচিচি আমি জনাই যোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ যেহেতু আজি মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পাছতে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰথমখন কেবিনেট অনুষ্ঠিত হৈছে আৰু কেবিনেটত কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে কন্যাৰ সমানে পুত্ৰৰ সমানে কন্যাই লাভ কৰিব সম্পত্তিৰ সমান অধিকাৰ লাভ কৰিব বাল্য বিবাহ বন্ধ হ'ব সকলো ধৰ্মৰে বিবাহ পঞ্জীয়ন বাধ্যতামূলক হ'ব আমি এই মুহূৰ্তত জনাই যোৱাৰ চেষ্টা কৰিছো ইউচিচিৰ আওতাত নাথাকিব জনগোষ্ঠীয় লোকসকল ইউচিচিৰ আওতাত নাথাকিব এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক আৰু কেবিনেট বৈঠকত কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ এই মুহূৰ্তত জনাই গৈছো বিগ ব্ৰেকিং নিউজ ইউচিচিৰ আওতাৰ পৰা বাহিৰত থাকিব ধৰ্মীয় ৰীতি নীতি পৰম্পৰা ইউচিচি আওতাৰ পৰা বাহিৰত থাকিব বিভিন্ন ধৰ্মৰ পৰম্পৰাকো ইউচিচিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব অতি শীঘ্ৰেই ৰাজ্যত বলবৎ হোৱাৰ সম্ভাৱনা ইউচিচি সকলো ধৰ্মৰ নামাজ পঢ়াৰ ক্ষেত্ৰতো ইউচিচিয়ে কতো বাধা প্ৰদান নকৰে এই মুহূৰ্তত আমি জনাই গৈছো প্ৰতিগৰাকী দৰ্শকক আটাইতকৈ ডাঙৰ খবৰ কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক আৰু কেবিনেট বৈঠকত বৃহৎ সিদ্ধান্ত গ্ৰহণ
উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউশ্যনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া বি ফাৰ্ম ডি ফাৰ্ম BSc নাৰ্ছিং BMRIT BMLT GNM BPT পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CWE কোচিং আজিয়ে যোগাযোগ কৰক এই নম্বৰত 97063217768 9181022366 আৰু 9181022377